NCERT ক্লাছ 8 চেপ্টাৰ 6 স্কুৱাৰ আৰু স্কুৱাৰ এণ্ড স্কুৱাৰ ৰুটছ উলিয়াব লাগে, বৰ্গ আৰু বৰ্গমূল। এতিয়া প্ৰথমতে 32 বৰ্গ উলিয়াম। সলিউশ্যন 32 বৰ্গ। সূত্ৰ প্ৰয়োগ কৰি কৰিব লাগিব, গতিকে 30 যোগ 2 কৰি ল'ম। এইটো আমি 30 যোগ 2 স্কুৱাৰ আছিল, স্কুৱাৰ বহি গ'ল। এতিয়া এইটো আমি এ বুলি ধৰিব লাগিব, এইটো বি, মাজতে যোগ আছে এ প্লাছ বি হোল স্কুৱাৰ সূত্ৰটো আমি জানিব লাগিব। এ প্লাছ বি হোল স্কুৱাৰ সূত্ৰটো হ'ব এ স্কুৱাৰ প্লাছ টুৱাইছ এ বি প্লাছ বি স্কুৱাৰ। ইয়াত আমাৰ এ ঠাইত হ'ব 30, বি ঠাইত হ'ব 2, গতিকে আমি বহাব লাগিব এ প্লাছ বি হোল স্কুৱাৰ সূত্ৰটো হ'ব এ স্কুৱাৰ মানে 30 স্কুৱাৰ প্লাছ ইয়াত আছে 2ab, গতিকে 2 এটা আমাৰ সূত্ৰমতে আহি যাব। এ মানে হৈছে 30, বি মানে হৈছে 2 প্লাছ সূত্ৰমতে 2 এটা আহিব, প্লাছ আহিব, বি জেগাত আমাৰ 2 স্কুৱাৰ হ'ব। এতিয়া আমি এই দুটা পূৰণ কৰিব লাগিব। 30ক স্কুৱাৰ কৰিলে কিমান হ'ব? 30 দুটা পূৰণ কৰিব লাগিব, সেইটো হ'ব 900 হৈ যাব। 3 3 গুণ 9, 0 এটা আছিল, দুটা হৈ গৈছে, প্লাছ প্লাছ বহি গ'ল। 3 2 গুণ 6, 30ক 2য়ে পূৰণ কৰিলে হৈ যাব 60 হ'ব, ইনটু 2 কৰিলে 120 হৈ যাব। প্লাছ আছে, প্লাছ বহি গ'ল। 2 2 গুণ 2 স্কুৱাৰ হ'লে 2 পূৰণ কৰিব লাগিব, এইটো হৈ যাব 4। এতিয়া এই গোটেইকেইটা আমি যোগ কৰিব লাগিব। 900 120 এণ্ড 4, এইটো যোগ কৰিলে আমাৰ হ'ব 4 2, এইটো আমি পাই গ'লোঁ 1024। নেক্সটটো কৰিব ওলাইছোঁ, 35 আছে। ইয়াক সলিউশ্যন কৰিলে 35 স্কুৱাৰ কৰিব লাগিব। একেই এইটো ভাগি ল'ব লাগিব, 30 যোগ 5 হোল স্কুৱাৰ হৈ যাব। এইটোতে এ প্লাছ বি হোল স্কুৱাৰ সূত্ৰত পৰিব। এগেইন এ প্লাছ বি হোল স্কুৱাৰ ইজ ইকুৱেল টু এ স্কুৱাৰ প্লাছ টুৱাইছ এ বি প্লাছ হৈ যাব বি স্কুৱাৰ। এইটো হৈছে আমাৰ সূত্ৰ। এ ঠাইত হ'ব আমাৰ 30, বি ঠাইত হ'ব 5। এতিয়া প্ৰথম সূত্ৰমতে এ স্কুৱাৰ হ'ব, গতিকে 32 স্কুৱাৰ কৰিব লাগিব। ইয়াত সূত্ৰমতে যোগ আছে, যোগ বহি যাব। সূত্ৰমতে 2 আছে, 2 বহিব। এ ইনটু বি হৈ আছে, এ মানে হৈছে 30, বি মানে হ'ব 5, প্লাছ আছে, প্লাছ বহি গ'ল। বি স্কুৱাৰ আছে সূত্ৰত, গতিকে বি মানে হৈছে 5টো স্কুৱাৰ হৈ যাব। তো 30ক স্কুৱাৰ কৰিলে হ'ব 3 3 গুণ 9, 0 এটা আছিল, স্কুৱাৰ কৰিলে দুটা হৈ যাব। এইটো একেই হ'ব, আগৰটোৰে 2 3 গুণ 6, 6 5 গুণ 30, 6 5 গুণ 30, 0 আছে 30, এই 0টো ইয়াত বহি গ'ল 300। 5ক স্কুৱাৰ কৰিলে 5 5 গুণ হৈ যাব 25। এইকেইটা যোগ কৰিব লাগিব। 900 325, 5 2 9 3 12 হ'ব 1225। নেক্সট আছে 86, সলিউশ্যন লিখি ল'লোঁ। ইয়াক যিহেতু বৰ্গ কৰিব লাগিব, বৰ্গ 86 স্কুৱাৰ। এতিয়া এইটো আমি ভাগি ল'ব লাগিব, 80 প্লাছ 6 এইটো হ'ব হোল স্কুৱাৰ। এতিয়া এ প্লাছ বি হোল স্কুৱাৰ সূত্ৰত পৰি গৈছে, ইয়াত আমি পাতি দিছোঁ এ প্লাছ বি হোল স্কুৱাৰ ইজ ইকুৱেল টু এ স্কুৱাৰ প্লাছ 2ab প্লাছ বি স্কুৱাৰ। এইটো হৈছে আমাৰ সূত্ৰ। আমাৰ এ ঠাইত আছে 80, বি ঠাইত হ'ব 6, গতিকে আমি এইখিনি বহাব লাগিব। এ স্কুৱাৰ মানে প্ৰথম হৈছে এ স্কুৱাৰ হ'লে এইটো এ হ'ব, 80টো স্কুৱাৰ কৰি দিলোঁ, প্লাছ আছিল সূত্ৰমতে প্লাছটো বহি গ'ল, 2ab হ'ব, 2 সূত্ৰমতে আহি গ'ল। এ মানে আছে 80, বি হৈছে 6 প্লাছ বি স্কুৱাৰ মানে 6 স্কুৱাৰ। এতিয়া এইটো আমি স্কুৱাৰ কৰিব লাগিব।
8ক স্কোৱাৰ কৰিলে 8 গুণ 64 হ'ল 0 এটা আছিল স্কোৱাৰ কৰি দিলে 2টা হৈ যাব প্লাছ এইকেইটা পূৰণ কৰিব লাগিব 2 গুণ 16 আছে 2 গুণ 160 হৈ গ'ল 160 তো 2 গুণ 16 হ'ল 16 6 গুণ 96 বহি গ'ল 0 আছিল 0 হ'ল 6 6 গুণ হ'ব 37 এই গোটেইকেইটা যোগ কৰিব লাগিব 6400 960 36 যোগ কৰিলে হ'ব 6 6 3 9 4 9 3 কৰিলে 1 6 কেটো 7 7396 93 আমি বৰ্গ কৰিম সলিউশন 93 বৰ্গ 93 বৰ্গ মানে স্কোৱাৰ হ'ব এটো যেটো আমি 93 ভাগিব লাগিব 90 প্লাস 3 তো হ'ব হোল স্কোৱাৰ তো এটো a বুলি ধৰিব লাগিব প্লাস এটো b হোল স্কোৱাৰ a প্লাস b হোল স্কোৱাৰ সূত্ৰ a plus b whole square is equal to a square plus twice ab plus b square তো সূত্ৰত পৰিব a মানে হৈছে 90 স্কোৱাৰ হৈ যাব প্লাস 2 আহি গ'ল a মানে হৈছে 90 b মানে হ'ব 3 প্লাস b স্কোৱাৰ 9 স্কোৱাৰ কৰিলে 9 গুণ 81 0 এটা আছিল স্কোৱাৰ কৰিলে 2টা হৈ যাব এটা আমি পূৰণ কৰিব লাগিব 9 3 গুণ 27 27 গুণ হ'ব 54 এটো 0 আছিল বহি গ'ল প্লাস 3 স্কোৱাৰ কৰিলে 9 হৈ যাব এতিয়া কিটা যোগ কৰিব লাগিব 8100 540 9 9 বহি গ'ল 4 বহি গ'ল 5 একে 6 হ'ব 8 হৈ গ'ল आंसर होगा 8649।